ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 6 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি অসমীয়া বহাগ মাহৰ 22 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা নৱমী তিথি আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগুনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ধ্ৰুৱ যোগ তাৰ পিছতে ব্ৰেঘাত যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ দেৱাৰীগণ মৰণত এক পদোষ আজি সূৰ্য উদয় হ'ব 4:46 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:53 মিনিটত প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি ৰুটিন সংঘটিত হৈ থাকিব ই আপোনালোকৰ অন্যান্য কামত মনোনিৱেশ কৰিবলৈ অনুমতি দিব বুলি কৈছে যেতিয়া সিস্টেমত কাম কৰিব বা আপোনালোকৰ পদ্ধতিগতভাৱে কাম কৰিব নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই সময়খিনিত এটা ভাল সময় মনোৰঞ্জন বা ঘনিষ্ঠ বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত মিলি যোৱা হ'ব বুলি কৈছে অৰ্থাৎ কৈছে যে এই সময়খিনিত আপোনালোকৰ ঘৰখনতে হওক আপোনালোকৰ ফেমিলিতে হওক বিশেষকৈ এটা সুন্দৰ সময় অতিবাহিত কৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে কিছুমান উৎকৃষ্ট কৃতিত্ব লাভ কৰিব পাৰে আজি দিনটোৰ ভাগত কেতিয়াবা আপোনালোকৰ স্বভাৱ যেনে ইচ্ছা হৰখেদে আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে লগতে আনৰ সৈতে আপোনালোকৰ সম্পৰ্কটো বিশেষকৈ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটো প্ৰথম ভাগৰ পৰা ধ্যান ৰাখিব সকলোৰে লগত মিলাপ্ৰীতিৰ আপোনালোকৰ ৰাখিব আণ্ডাৰষ্টেণ্ডিং ৰাখিব বুজাবুজি মাধ্যমেৰে চলক বুলি কৈছে আত্মচিন্তা নিশ্চয়কৈ কৰক আৰু ই আপোনালোকক সঠিকৰ পৰা অৰ্থাৎ ভুল উপলব্ধি কৰিবলৈ বাধ্য কৰিব অৰ্থাৎ কৈছে যে ভুলবোৰ যদি আপোনালোকে কৰে বা কৰিবলৈ গৈ আছে যেতিয়া আপুনি আত্মচিন্তা কৰিব নিজে ভাবিব যে মই মিষ্টেক কৰিছোঁ নেকি কিবা ভুল কৰিছোঁ নেকি সেইখিনি যেতিয়া উপলব্ধি কৰিব তেতিয়া ভুলখিনি আপোনালোকে শুধৰাবলৈ সময় পাব বুলি কৈছে বা সেইখিনি নকৰাৰ বাবে মনত আপোনালোকৰ ইতিবাচক চিন্তা আহিব আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যক্তিগত আৰু পাৰিবাৰিক সমস্যা আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব নিদিব বীমা আৰু কমিছনৰ ব্যৱসায় লাভজনক হৈ পৰিছে চাকৰিত পেছাদাৰীসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আজি বৈবাহিক জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব পুৰণি বন্ধুক লগ পোৱাৰ ফলত সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্য ভাল হৈ থাকিব কিন্তু বৰ্তমান বতৰৰ হেঁচাত অসাৱধানতাৰ অৱলম্বন কৰাটো উচিত নহয় দিনটোৰ প্ৰথম ভাগত আজি ধ্যান ৰাখিব আবেগ উপভোগ কৰক আৰু ব্যৱহাৰিক হওক ই আপোনাক অধিক সহজে সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব আজি পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু সন্তোষজনক তথ্য লাভ কৰিলে মনটো প্ৰফুল্ল হৈ থাকিব ভ্ৰমণ সম্পৰ্কীয় কিছু মনোৰঞ্জনমূলক কাৰ্যসূচীও কৰা হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় আজি কোনো ধৰণৰ ভ্ৰমণৰ দ্বাৰা কোনো উপযুক্ত লাভ নহ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজন আৰু আৰামৰ প্ৰতি লক্ষ্য ৰাখিলে সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধত মনত ৰাখিব যে আপোনালোকৰ ব্যৱসায়ত অনিৰ্ণায়ক হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক আপোনাৰ বাবে ৰায়দান আনকি ভুল হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধ্যান দিব চৰকাৰী চাকৰিত মানুহে হঠাৎ চাকৰিৰ পৰা কিছু ভাল খবৰ পাব পাৰে ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে আজি দিনটোত আপোনালোকৰ পাৰিবাৰিক কামত সহায় কৰিলে পাৰিবাৰিক যি সম্পৰ্ক মজবুত হৈ পৰিব বুলি কৈছে ইতিবাচক ফল আহিব কামৰ সম্পৰ্কে এক শুভ পৰিকল্পনা আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে বনাব পাৰে আজি ধ্যান ৰাখক দিনটোৰ শেষত কিছু লোকৰ নাকত বিষ বা বিষৰ সমস্যা হ'ব পাৰে শাৰীৰিক বিষ অনুভৱ কৰিব পাৰে যোগাসন আৰু ব্যায়ামৰ বাবে উপযুক্ত সময় দিয়ক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় হনুমান বৃষ ৰাশি আজি গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে বন্ধু বা আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজিবোৰ আঁতৰাই পেলোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক কৰিব পাৰিব পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব ফলত যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কঠোৰ পৰিশ্ৰমৰ ইচ্ছা কৰিব পাৰে আজি ধ্যান ৰাখক দিনটোৰ প্ৰথম ভাগৰে পৰা অত্যধিক কামৰ বোজাও আপোনালোকৰ বাবে মানসিক চাপৰ কাৰণ হ'ব পাৰে বুলি কৈছে যেতিয়া কামবোৰ বাঢ়িব তেতিয়া আপোনালোকৰ টেনচন বা চিন্তাৰ
আপোনালোকৰ বৃদ্ধি পোৱাৰ কাৰণ হ'ব পাৰে প্ৰথমতে আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব যিখিনি বেছিকৈ ইম্পৰ্টেণ্ট নকৰিলে নহয় বা সেই কামখিনি ভাল ধৰণে কৰিবৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে অৰ্থাৎ গুৰুত্ব দি কামখিনি কৰিলে উপকৃত হ'ব আজি ঘৰখনৰ লগত জড়িত যিকোনো বিতৰ্কিত বিষয় ইজনে সিজনৰ মাজত সাক্ষাৎ কৰি সহজে সমাধান কৰিব পাৰিব ব্যৱসায়ত আৰ্থিক সমস্যা বাঢ়িব পাৰে এই সময়ত কোনো নতুন সিদ্ধান্ত নললে ভাল হ'ব সকলো কাম সাৱধানে কৰক চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ প্ৰেছাৰে মানুহে বিশেষকৈ যিকোনো ইচ্ছাকৃত ট্ৰেভেল অৰ্ডাৰ পাব পাৰে প্ৰমোচনৰ ব্যৱস্থা আজি হ'ব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে পাৰিবাৰিক জীৱনত সুখ কঢ়িয়াই আনিব পাৰিব প্ৰেমৰ সংগী লগ পোৱাৰ সুযোগ পাব অত্যধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে কিন্তু নিজৰ বাবে কিছু সময় উলিয়ালে সকাহ পাব বুলি কৈছে শান্ত আপোনালোকৰ ৰুটিন বজাই ৰাখক নিসন্দেহে দূৰত বুলি সকাহৰ হুমুনিয়া কাহিব বুলি কৈছে উশাহ ল'ব যুৱক যুৱতীসকলে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাহস থাকিব আজি এই সময় আগবাঢ়ি যোৱাৰ সময় কঠোৰ পৰিশ্ৰমৰ ফলত সুখকৰ ফলাফল পোৱা যাব পাৰে যদি আপোনালোকৰ বিনিয়োগ কৰাৰ কোনো ধৰণৰ ধাৰণা আছে আইডিয়া আছে তেন্তে সঠিক সময় বুলি কৈছে সময়ৰ সৎ ব্যৱহাৰ কৰক কেতিয়াবা দুখ আৰু মানসিক চাপে মনত আধিপত্য বিস্তাৰ কৰিব পাৰে নিজৰ মেজাজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কিয়নো আপোনালোকৰ সমস্যা আপোনালোকৰ পৰিয়ালৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি ভাই ভনীৰ লগত সম্পৰ্কত বিশেষকৈ মধুৰতা বজাই ৰাখক বুলি কৈছে আজি কিছুমান ব্যৱসায় ক্ষেত্ৰত কৈছে যে কিছুমান ব্যৱসায় বৃদ্ধি কৰাৰ পৰিকল্পনা হ'ব পাৰে এই সময়ছোৱাত একাগ্ৰতাৰে কাম কৰাৰ সময় এই সময়খিনিত কৈছে যে বিশেষকৈ কাৰণ আপুনি অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক অফিচত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্ক থাকিব পাৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে সাৱধান হ'ব ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ ফেমিলিত বা আপোনালোকৰ পৰিয়ালৰ ওপৰত পৰিব পাৰে বাকী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে দিনটো দ্বিতীয় হাতত বিশেষকৈ কৈছে যে বৰ্তমান বতৰৰ বাবে কিছু শাৰীৰিক সমস্যা হ'ব পাৰে এই সময়ত বিশেষকৈ আপোনালোকৰ সুৰক্ষা নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজনীয় নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম মিথুন ৰাশি আজি জ্যেষ্ঠ লোকৰ উপস্থিতি আৰু পথ প্ৰদৰ্শন লাভ কৰি থাকিব দীৰ্ঘদিনীয়া যিকোনো উদ্বেগ আৰু মানসিক চাপৰ পৰা আজি অলপ হ'লেও সকাহ পাব বুলি কৈছে কোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক যিকোনো কামেই নকৰক কিয় বা যি কামেই নকৰক কিয় তাৰ ভাল দিশ আৰু বেয়া দিশ ইতিবাচক আৰু নেতিবাচক বা বেয়া দিশ বা ভাল দিশখিনি আপোনালোকে চোৱাটো দৰকাৰ আছে বুলি কৈছে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব এই সময়খিনিত কৈছে যে যেতিয়া আপুনি সেইখিনি চাব নিশ্চয়কৈ সফল হ'ব বিশেষকৈ আপোনালোকৰ আবেগ উপভোগ কৰক আৰু আৰামদায়ক থাকক বুলি কৈছে ফ্ৰী মাইণ্ডত থাকক পুৰণি বস্তুৰ লগত জড়িত এটা বিষয় পুনৰ উত্থান হ'ব পাৰে ইয়াৰ উপৰিও বিশেষকৈ যাৰ বাবে আপোনালোকৰ কিছু বুজা বা কিছু আপোনালোকৰ চিন্তাৰ একো বিশেষকৈ কৰাৰ ক্ষেত্ৰত একো লাভ নহ'ব গতিকে কিছুমান প্ৰব্লেম আহিছে সমস্যা আছে সেইখিনি বুজা লৈ থকা সলনি সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক আজি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা আলোচনা কৰা হ'ব পাৰে বা চিন্তা কৰিব সিদ্ধান্তত উপনীত হ'ব পাৰিব চৰকাৰী কামৰ লগত জড়িত কাগজত পঢ়া বিশেষকৈ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক অৰ্থাৎ পঢ়া শুনা কৰি বা সেইখিনি ক্ষেত্ৰত আপোনালোকে চাই চিতিয়ে সহি স্বাক্ষৰ কৰক বুলি কৈছে নপঢ়াকৈ নুশুনাকৈ বিশেষকৈ সহি নকৰিব অফিচিয়েল টিপছো অৰ্ডাৰ পাব পাৰে কৰ্মৰ ক্ষেত্ৰত বৈবাহিক জীৱনটো সুখী হৈ থাকিব দিনটোৰ প্ৰথম ভাগত ঘৰখনত আলহী আগমনে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব বৰ্তমান বতৰৰ বুজাৰ বাবে বিশেষকৈ ছালৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব পৰিয়ালত অবিবাহিত সদস্যৰ মাজতো ভাল সম্পৰ্ক আহিব পাৰে আজি কৈছে যে কিছুদিনৰ পৰা কষ্ট কৰি অহা কামে ভাল ফলাফল দিব পাৰে বুলি কৈছে এই সময়খিনি বিশেষকৈ যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে তেওঁলোকৰ আৰ্থিক অৱস্থা কিছু অসন্তুষ্ট হৈ থাকিব পাৰে বৰ্তমান সময়ত ব্যৱসায় কৰা মহিলাসকলে দিনটোৰ দ্বিতীয়াৰ্ধত নিজৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব পাৰে অচিনাকি মানুহৰ লগত ব্যৱসায়িক কাম-কাজ ভাগ নকৰিব এই সময়ত জনসংযোগ আৰু সংবাদ মাধ্যম সম্পৰ্কীয় কাম-কাজত লাভজনক হৈ থাকিব আজি ঘৰৰ সকলো সদস্যৰ সহযোগিতা আৰু সুষম আচৰণ থাকিব প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ লগ পোৱাৰ সুযোগ পাব বুলি কৈছে এই সময়খিনিত স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা আহিব পাৰে বৰ্তমান নেতিবাচক পৰিস্থিতিত নিজৰ প্ৰতিৰক্ষা বজাই ৰখাটো নিজৰ স্বাস্থ্যৰ বিশেষকৈ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত
অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কৰ্কট ৰাশি, আপোনালোকৰ কামৰ সৃষ্টিশীল ৰূপ দিবলৈ আপোনালোকৰ কৰ্মৰ পদ্ধতি সলনি কৰিলে ভাল হ'ব। আজি কোনো ধৰণৰ বিশেষকৈ কামৰ ক্ষেত্ৰত কিবা এটা আপোনালোকৰ সন্দেহ থাকিলে জনা শুনা বা অভিজ্ঞ লোকৰ সৈতে পৰামৰ্শ লওক বুলি কৈছে। আপুনি তৎক্ষণাৎ সমাধান পাব। ছাত্ৰ ছাত্ৰীসকলে আশাবাদী সফলতা লাভ কৰিব পাৰে। আজি জীৱনত বিশেষকৈ আজি ধৈৰ্য আৰু সংযম আপোনালোকে বজাই ৰাখক। ভুল বুজাবুজিৰ বাবে সম্পৰ্ক নষ্ট নকৰিব। আজি বিশেষকৈ কথা বতৰা কৰোঁতে সাৱধান হওক বুলি কৈছে। কথা বতৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। হঠাৎ এনে কিছুমান খৰচৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত, যিবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব। আজি ব্যৱসায়ত বাধা আহিব পাৰে। কাকো দোষ নিদিয়াকৈ কাম কৰাৰ ধৰণ উন্নত কৰক। গাফিলতি আৰু মানসিক চাপে আপোনালোকৰ কৰ্মৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। কাৰ্যালয়ত অধিক কামৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ অনুশাসন আৰু তত্ত্বাৱধানে ঘৰখনৰ সঠিক ব্যৱস্থা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। অনিন্দাৰ দৰে সমস্যা থাকিব। যিকোনো ধৰণৰ ভুল অভ্যাসে আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। হঠাৎ কিছুমান কাম বন্ধ হ'লে বা এইখিনি ক্ষেত্ৰত অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। ধাৰলৈ লোৱা ধন ঘূৰাই পাবলৈ মানসিক চাপ কিছু নাইকিয়া হ'ব পাৰে। আজি আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰিবলৈ আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। নিজৰ ভিতৰতে ইতিবাচক শক্তিৰ অনুভৱ কৰিব। এই সময়ত কিছু ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাস থাকিব পাৰে, গতিকে অলপ সাৱধান হওক। লেনদেনৰ ক্ষেত্ৰত আপোনালোকে অসাৱধান নহ'ব। যদি কোনোবাই ভ্ৰমণৰ পৰিকল্পনা কৰিছে আজিৰ দিনটো, তেন্তে আপোনালোকৰ লাগেজৰ বা বস্তু বাহানিৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ কামৰ মান উন্নত কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব। আপুনি সঠিক ফলাফল পাব আৰু সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ কাম সুচাৰুৰূপে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত তৰ্ক লিপ্ত নহ'ব। আজি বৈবাহিক জীৱনত বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক। স্বাস্থ্য ভালে হৈ থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত কোনো ধৰণৰ চিন্তা নকৰিব, কিন্তু অসাৱধানতাৰে বিশেষকৈ কাম কৰাটো উপযুক্ত নহয়। যিকোনো কাম কৰোঁতে সাৱধানে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজি গ্ৰহৰ যি অৱস্থান আজি কিছু অনুকূল হ'ব। কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা আপুনি সকাহ পাব। ঘৰখনৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টাও চলাব বুলি কৈছে। আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে থাকিব বুলি কৈছে। সম্পত্তি বা টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হওক। পাৰস্পৰিক সন্মতিৰে বিশেষকৈ যিকোনো সমস্যা সমাধানৰ বাবে চেষ্টা কৰিলে ভাল হ'ব বুলি কৈছে। আজি কৈছে যে এই সময়খিনিত সৰু সৰু বিশেষকৈ ব্যক্তিগত সমস্যা ৰৈ যাব পাৰে। ব্যক্তিগত কাৰণত বিশেষকৈ ব্যৱসায়ত যি ধৰণে গুৰুত্ব দিব লাগে সেইখিনি গুৰুত্ব দিব নোৱাৰিব পাৰে। তথাপিও ইতিবাচক হওক আৰু আপোনালোকৰ ব্যৱসায়িক কামবোৰ কৰিবলৈ কিছু সময় নিশ্চয়কৈ খৰচ কৰিবই লাগিব। ব্যৱসায়িক ক্ষেত্ৰত টাইম দিবই লাগিব, টাইম স্পেণ্ড কৰিবই লাগিব, টাইম দিবই লাগিব, তেতিয়াহে ব্যৱসায় আগবাঢ়িব। কাৰ্যালয়ত ফাইল বা কাগজ পত্ৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। আজি বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্ক বিশেষকৈ দিনটোৰ প্ৰথম ভাগৰ পৰাই দুয়োটাৰে সঠিক আৱেগিক ঘনিষ্ঠতা থাকিব। মনটো প্ৰফুল্ল হৈ থাকিব। কিন্তু দিনটোৰ প্ৰথম ভাগত অত্যধিক টেঙা খাদ্য পৰিহাৰ কৰক, অন্যথা গেছ আৰু পেট জ্বলাৰ কিছু সমস্যাৰ বা অসুবিধাজনক এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ কোনো ফোন কল ইত্যাদিক আওকাণ নকৰিব। বিপণন আৰু মিডিয়াৰ সম্পৰ্কীয় কামত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰিব, কাৰণ আপুনি কিবা এটা নিৰ্দিষ্ট উদ্দেশ্য সমাধান আপোনালোকে কৰিব পাৰিব। আজি আনৰ কামৰ লগতে আপোনালোকৰ নিজৰ ব্যক্তিগত কামো সুচাৰুৰূপে চম্ভালিব পাৰিব। নিজৰ স্বভাৱ নিৰীক্ষণ কৰক আৰু উন্নত কৰক, কাৰণ কেতিয়াবা নেতিবাচক চিন্তাই আপোনালোকৰ সিদ্ধান্তক জোকাৰি যাব পাৰে। চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব। আজি কোনোবা বন্ধুৱে আপোনালোকৰ স্বাৰ্থপৰ বাবে ব্যৱহাৰ কৰিব পাৰে। স্বাৰ্থপৰ অৰ্থাৎ নিজৰ স্বাৰ্থ আদায়ৰ বাবে আপোনালোকক ব্যৱহাৰ কৰিব পাৰে। গতিকে সেইসকল ব্যক্তিকো বা সেইসকল ফ্ৰেণ্ডকো আপোনালোকে বুজি পাব লাগিব বুলি কৈছে। গতিকে অলপ ধ্যান দিব লাগিব। এই সময়খিনিত কিন্তু ব্যৱসায়ত ব্যস্ততা পৰিৱেশ থাকিব। ধৈৰ্য আৰু সংযমৰ দ্বাৰা আপুনি ব্যৱস্থাটোক যুক্তিসংগত কৰি ৰাখিব পাৰিব, চলাই নিব পাৰিব। চাকৰিত পেছাদাৰীসকলে বিত্তীয় সম্পৰ্কীয় কাম কাজত অসাৱধান হ'ব নালাগে বা এলেহুৱা হ'ব নালাগে। ঊৰ্ধ্বতন বিষয়ৰ সৈতে সম্পৰ্ক বেয়া কৰিব নালাগে। আজি আপোনালোকৰ জীৱনসংগী আৰু আত্মীয়ৰ সমৰ্থনে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। প্ৰেমৰ সম্পৰ্কটো কৈছে যে আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। বৰ্তমান পৰিৱেশৰ বোজাৰ প্ৰতি বিশেষকৈ সাৱধান হোৱাটো প্ৰয়োজন আছে। এই সময়খিনিত কিন্তু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব।
শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে। নিজৰ পঢ়া শুনা কেনেকৈ আগবঢ়াই নিব পাৰি, কেনেকৈ আপোনালোকে সফল হ'ব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায় জয় শ্ৰীৰাম। কন্যা ৰাশি, আজি বাহন বা ভূমি সম্পত্তিৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে। যদি কোনো বিত্তীয় সম্পৰ্কীয় কাম স্তব্ধ হৈ আছে, ৰৈ আছে, তেন্তে নিশ্চয়কৈ গুৰুত্ব দিব। লগতে ঘৰখনত যিকোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনত অব্যাহত থাকিব। আজি ক'তো বিনিয়োগ বা লেনদেন কৰাটো সঠিক নহয়। আজি আপোনালোকৰ নিজৰ বিচাৰ বিশেষকৈ ভুল হ'ব পাৰে। চিন্তাধাৰাত ইতিবাচক ৰাখক। এই সময়ত ওচৰ চুবুৰীয়াৰ লগত কিছু মতানৈক্যৰ হ'ব বুলি আশা কৰা হৈছে। সাৱধান হ'ব। শান্ত আৰু ধৈৰ্যৰে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায় দিনটোৰ প্ৰথম ভাগত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা হ'ব পাৰে। আজি বিত্তীয় সম্পৰ্কীয় বিষয়সমূহ পুনৰ আৰম্ভ হ'ব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত সাৱধানতাৰ অৱলম্বন কৰক। কিছুমান লোকচান হ'ব পাৰে। লেনদেনৰ সৈতে জড়িত সঠিক নথিপত্ৰসমূহ সম্পূৰ্ণ কৰি ৰাখক। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে শান্তি আৰু প্ৰশান্তি আনিব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল হওক বুলি কৈছে। স্বাস্থ্য ভাল হৈ থাকিব। দিনটোৰ প্ৰথম ভাগত কিছু মূৰৰ বিষয়ে অশান্তি দিব পাৰে, কিন্তু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সঠিক খাদ্যাভ্যাসৰ আৰু ইতিবাচক চিন্তাধাৰাৰ অতিকৈ প্ৰয়োজনীয়। দিনটোৰ দ্বিতীয়াৰ্ধৰ পৰা বিশেষকৈ আপুনি কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যজনিত সমস্যাত বিশেষকৈ অলপ উন্নতি অনুভৱ কৰিব। আকৌ বিশেষকৈ আপোনালোকৰ মনোযোগ নিজৰ ব্যক্তিগত বিষয়ত কেন্দ্ৰীভূত কৰা দেখা পাব। আজি এজন বিশেষকৈ জ্যেষ্ঠ লোকৰ পৰামৰ্শ পালন কৰিলে আপোনালোকৰ বাবে উপযুক্ত হ'ব। উপযুক্ত পথ প্ৰদৰ্শন তেওঁলোকৰ পৰা লাভ কৰি থাকিব। এই সময়খিনিত ভাবি চিতি টকা পইচা বা ঋণ লোৱা সকলে সাৱধান হ'ব লাগে, কাৰণ লাভৰ সম্ভাৱনাও আছে, কিছুমান ক্ষেত্ৰত লোকচানো আছে। এটা সৰু কথাৰ এটাৰ ফলত ওচৰ চুবুৰীয়াৰ লগত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব, যাৰ ফলত পৰিয়াল ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এই সময়খিনিত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা থাকিব। এই সময়খিনিত গুণগত মান উন্নত কৰাৰ প্ৰয়োজন আছে। চৰকাৰী সেৱা লগত জড়িত লোকসকলে অনৈতিক কামৰ লগত জড়িত হোৱা উচিত নহয়। নিজৰে বিপদ হ'ব পাৰে, বিপদত আবদ্ধ হৈ পৰিব পাৰে, গতিকে ধ্যান ৰাখক। পাৰিবাৰিক জীৱন সুখী হৈ থাকিব। পৰিয়ালটোৰ হাঁহি ধেমালিৰে বিশেষকৈ ভৰি পৰিব। দিনটোৰ শেষৰ দলৈ সময় পাৰ কৰিব। তেনেদৰে পেটৰ লগত জড়িত সমস্যাই অশান্তিদায়ক হ'ব পাৰে আজি, কিন্তু দুই এটা সাৱধানতা আপোনালোকৰ বিশেষকৈ প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা বোৱাৰ টাইম টেবুল মেইনটেইন কৰিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, ব্যায়াম কৰিব লাগিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। ওম নমঃ শিৱায় জয় বজৰংবলী জয় হনুমান। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়ত ভাগ্য আৰু পৰিস্থিতি আপোনালোকৰ বাবে মহান সময় সৃষ্টি কৰিছে। সামাজিক আৰু ব্যৱসায়িক দুয়োটাৰ ক্ষেত্ৰতে আধিপত্য থাকিব বুলি কৈছে। কোনো বিশেষ কাৰণ থাকিলেও আপোনালোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে। বিশেষকৈ ইতিবাচক চিন্তা ৰাখক আৰু আপোনালোকৰ আচৰণত অধিক পৰিপক্কতা আনিব লাগিব। কেতিয়াবা আপোনালোকৰ সন্দেহৰ প্ৰৱণতাৰ বাবে আজিৰ দিনটোত বিশেষকৈ বিপদৰ কাৰণ হৈ পৰিব পাৰে। পুৰণি সম্পত্তিৰ সম্পৰ্কীয় সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে। আজি আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে। এই সময়ত উপযুক্ত সমাধান আপোনালোকে বিচাৰি পাব বা সাৱধানতাৰ অৱলম্বন কৰাটো প্ৰয়োজন আছে। কোনো ধৰণৰ বিশেষকৈ আপোনালোকৰ কামৰ ক্ষেত্ৰত ৰিস্ক বেছি ল'ব নালাগে। আজি আপোনালোকৰ যিকোনো কামতে বিশেষকৈ অভিজ্ঞ লোকৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে, কিন্তু এই সময়খিনিত কিন্তু আপোনালোকে মনত ৰাখিব, কোনোবা বন্ধুৰ বাবে ঘৰখনৰ কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস আপোনালোকৰ দুয়োটাই প্ৰয়োজনীয় বুলি কৈছে। অত্যধিক কামৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। প্ৰভাৱশালী লোকৰ লগত আপোনালোকে সংযোগ হৈ থাকক। বৰ্তমান সময়ত যোগাযোগৰ দ্বাৰা আপুনি যথেষ্ট লাভৱান হ'ব। আজি গ্ৰহৰ পৰিবহণে আপোনালোকৰ সন্মান আৰু নতুন কৃতিত্ব প্ৰদান কৰিব। এই সময়ত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ব্যক্তিত্বৰ আগত আত্মসমৰ্পণ কৰিব বুলি কৈছে। আজি কোনো আৰ্থিক বিনিয়োগত টকা পইচা বিনিয়োগ নকৰিব। বেছি কাকো টকা ধাৰে নিদিব, কাৰণ লাভৰ আশা নাই। আজি আপোনালোকৰ ক্ষমতাতকৈ অধিক কামৰ বোজা লোৱাৰ ফলত খিংখিঙীয়া আৰু ক্লান্তি হ'ব পাৰে। ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। যিকোনো কাম বা আৰ্থিক লেনদেন কৰাৰ সময়ত বিল বা কাগজ পত্ৰ নিশ্চয়কৈ জমা দিব। কৰ্মৰ ক্ষেত্ৰত কিবা এটা অনৈতিক কাৰ্যকলাপৰ বাবে আপুনি বিপদত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। এই সময়খিনিত স্বামী স্ত্ৰীয়ে একেলগে বহি ঘৰৰ চলি থকা
যিকোনো সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চিতভাৱে সফল হ'ব আৰু ঘৰৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ভুল বুজাবুজিবোৰ দূৰ হ'ব। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে, মাত্ৰ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলক কৈছে যে বিনিয়োগ সম্পৰ্কৰ বিষয়ত উপকৃত হ'ব। বিশেষ মানুহক লগ পালে আপোনালোকৰ ব্যক্তিত্ব আৰু চিন্তাশৈলীটো নতুনত্ব আহিব। শিশুৰ সৈতে জড়িত কাম কাজৰ ক্ষেত্ৰত অৰিহণা যোগালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। কিছুমান নেতিবাচক কাৰ্যকলাপৰ বাবে অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অসাৰ কামত সময় নষ্ট নকৰিব আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। যিকোনো সিদ্ধান্ত অতি চিন্তা কৰি লওক। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক। ব্যৱসায়ত প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। আজি যিকোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ তৎক্ষণাত নকৰিব, কাৰণ সময় অনুকূল নহয় বুলি কৈছে। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিত্তীয় সম্পৰ্কে যিকোনো কাম কৰাৰ সময়ত সাৱধান হওক। বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে। এই সময়খিনিত কৈছে যে বতৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে উপযুক্ত সমাধান বা আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। নিশ্চিতভাৱে ব্যায়াম কৰক আজিৰ দিনটোত। আজি আপুনি প্ৰতিটো কাম সংগঠিতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব, লগতে সফল হ'ব। আপোনালোকৰ ভিতৰত আধ্যাত্মিক শান্তি থাকিব। ঘনিষ্ঠ আত্মীয় আন্দোলনৰ বাবে বা কিছুমান চিন্তাৰ চৰ্চাৰ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। তেওঁলোকৰ ভাল আইডিয়া ঘৰখনৰ পৰিৱেশটো বাতাবৰণটো সুখৰ কৰি তুলিব বুলি কৈছে। আজি আয়ৰ পৰিস্থিতি কিছু গড় হ'ব, যাৰ বাবে মনত চিন্তিত থাকিব কিছু। মনত ৰাখিব যে খং আৰু জেদীৰ দৰে নেতিবাচক কথাৰ বাবে আপোনালোকৰ কিছুমান কাম নষ্ট হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক কাম কাজত আপোনালোকে অসাৱধান নহ'ব। আজি কৰ্মচাৰী গাফিলতিৰ বাবে ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। এই সময়ত কৰ্ম ব্যৱস্থা সলনি কৰাৰ প্ৰয়োজন আছে। নিযুক্ত লোকৰ ওপৰত অধিক কামৰ বোজা পৰিব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আৱেগিক সমৰ্থনে আপোনালোকৰ কৰ্মৰ ক্ষমতাত নতুন শক্তি প্ৰদান কৰিব বুলি কৈছে। ঘৰৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব। দিনটো শেষৰ ফাললৈ বিশেষকৈ বৰ্তমান বতৰৰ বাবে শৰীৰ বিষ বা মৃদুৰ জ্বৰ আদি অৱস্থা হ'ব পাৰে। সাম্প্ৰতিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকে নিজৰ মনোবল কমি যাবলৈ নিদিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখক। যিকোনো পৰিস্থিতিতে বিশেষকৈ নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব বুলি কৈছে। খং ৰাগে সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি বিশেষকৈ আপোনালোকৰ ৰাজহুৱা স্থানত কথা কওঁতে সাৱধানতাৰ অৱলম্বন কৰক। ভাগ্যৰ ৰং হ'ব ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। ধনুৰাশি। আপোনালোকৰ কৰ্মশৈলী উন্নত হ'ব, জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব আৰু আপোনালোকৰ কামৰো শলাগ লোৱা হ'ব। পৰিয়াল ব্যৱস্থা উন্নতিৰ বাবে আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম সফল হ'ব। আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকক। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব। সৰু কথা এটাক লৈ কোনো আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু অলপ বুজিলে সম্পৰ্কবোৰ উন্নত হ'ব। গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। সময়ৰ সদব্যৱহাৰ কৰাটো আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। লগতে কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ বাবে কামৰ বোজা বৃদ্ধি পাব পাৰে। সময়মতে সম্পূৰ্ণ কৰাটো আপোনালোকৰ বাবে এক প্ৰত্যাহ্বান হ'ব। ঘৰ আৰু পৰিয়ালত বিশেষকৈ কৰাৰ কাম কাজসমূহ সংগঠিত আৰু অনুশাসিত হৈ থাকিব। আপোনালোকৰ বৈবাহিক জীৱনত বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিবলৈ নিদিব। স্বাস্থ্য ভালে হ'ব। দিনটো প্ৰথম ভাগত কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাব লাগে, যিসকলৰ অলপ সমস্যা আছে শাৰীৰিকভাৱে। ইতিবাচক হ'লে আপোনালোকক শক্তিশালী আৰু উল্লাসিত কৰি ৰাখিব আৰু ইয়াৰ দ্বাৰা যিকোনো সিদ্ধান্ত লোৱাত আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। কিন্তু আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাৰ বাবে পৰিকল্পিতভাৱে কামবোৰ চলি থাকিব। ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আনৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, কিন্তু খং আৰু উত্তেজিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে সমাধান বিচাৰি উলিয়াওক। ব্যৱসায়িক ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা সলনি কৰাটো প্ৰয়োজন আছে বুলি কৈছে। খং আৰু উত্তেজিত পৰিৱৰ্তে বিশেষকৈ বৰ্তমান সময়ত শান্ত হৈ থাকক। ব্যৱসায়িক ক্ষেত্ৰত এই সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে। লেনদেন সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত সাৱধান হওক। জনসংযোগ আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। কাৰো লগত বিশেষকৈ কোনো যুক্তি নপৰিব। স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে, কিন্তু আপোনালোকৰ বুদ্ধি আৰু বুজাবুজিৰ বাবে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব। পেশী টান আৰু বিষৰ সমস্যা হ'ব পাৰে। যোগ ধ্যান আদিত কিছু সময় খৰচ কৰক আৰু কামৰ বোজাৰ নিজৰ ওপৰত বেছিকৈ ল'ব নালাগে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।
মকৰ ৰাশি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব সহকাৰে আজি থাকিব বা মনোনিৱেশ কৰি থাকিব দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ সুযোগ পাব আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ এইবোৰৰ বাবে আপোনালোকৰ কোনো উদ্দেশ্য সমাধান নহ'ব পাৰে আবেগ আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ কেতিয়াবা খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা খেল এখন বা কামখিনি নষ্ট হ'ব পাৰে ব্যৱসায়ত নতুন চুক্তি হ'ব যিবোৰ উপকাৰী বুলি প্ৰমাণিত হ'ব চাকৰিত কিছুমান সৰু সৰু সমস্যা হ'ব পাৰে কিন্তু আপোনালোকৰ দক্ষতাৰ বাবে আপুনি উপযুক্ত সমাধান পাব পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক অধিক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰো গভীৰ হৈ পৰিব নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দিনটো হ'ব অত্যন্ত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে কিন্তু আপোনালোকৰ উচ্চাকাংক্ষা পূৰণৰ বাবে কৰাৰ যি প্ৰচেষ্টাও সফল হ'ব গতিকে চেষ্টা কৰক সামাজিক কাম-কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব আৰু সন্মানো লাভ কৰিব বুলি কৈছে বৰ্তমান সময়ত আজি ধ্যান ৰাখক কেতিয়াবা আপোনালোকৰ ইগোৰ বাবে আপোনালোকক সম্পূৰ্ণ হোৱা প্ৰায় কামবোৰ আপোনালোকৰ নষ্ট হৈ যাব পাৰে গতিকে ইগো ভাৱবোৰ পৰিহাৰ কৰক ঘনিষ্ঠ বন্ধুৰ লগত অসন্মতি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নিজৰ স্বভাৱক সহজ কৰি ৰাখক কোনো আইনী নিয়ম উলংঘন নকৰিব আজি যদি আপুনি আপোনালোকৰ বৰ্তমানৰ ব্যৱসায়িক নতুন কিবা এটা পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিছে পৰিকল্পনা কৰিছে তেন্তে খৰখেদা নকৰিব কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব অংশীদাৰীত্বৰ সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতি টিকি থাকিব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে আজি ঘৰৰ আৰামৰ বাবে বজাৰ কৰা পৰিকল্পনা থাকিব পৰিয়ালৰ সৈতে সময় কটালে সকলোৰে সতেজ অনুভৱ কৰিব পেশী টান হোৱাৰ বাবে শৰীৰত কৰবাত বিষৰ অভিযোগ থাকিব পাৰে ব্যায়াম আৰু যোগাসন কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব আজি শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক ইয়াৰ দ্বাৰা সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হোৱা নিশ্চিত হ'ব আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাই যিকোনো সমস্যাৰ সমাধানত সহায় কৰিব মনত ৰাখিব যে প্ৰতিটো কামতে নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস থকাটো গুৰুত্বপূৰ্ণ আনৰ কথাত প্ৰভাৱিত হৈ ক্ষতি কৰিব পাৰে যিকোনো ধৰণৰ ভ্ৰমণ আদি পিছুৱাই দিয়াটো ভাল হ'ব কাৰণ সময় নষ্ট কৰাৰ বাহিৰে আপোনালোকৰ আজি একো লাভ নহ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থাৰ বাবে কামবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব বুলি কৈছে অংশীদাৰীত্বৰে কামত সঠিক পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ বহুত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন পৰিয়ালৰ সদস্যৰ সৈতে মজাৰ বা মনোৰঞ্জনত সুখৰ সময় কটাব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভৰ যোৱাৰ সুযোগ পাব কিছুলোকে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বদ হজম আৰু গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে বিশেষকৈ এই সময়খিনিত বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব আজি ব্যক্তিগত আৰু সামাজিক কাম-কাজে আপোনাক বিশেষকৈ ব্যস্ত কৰি ৰাখিব আৰ্থজনক সহায় কৰিলে আধ্যাত্মিক শান্তি পোৱা যাব আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্ম ব্যৱস্থা উন্নতি কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে নিজৰ আচৰণ খৰচ কৰি ৰখাক বুলি কৈছে সম্পত্তি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ অসাৱধানতা আৰু এলাহৰ বাবে বিশেষকৈ কিছুমান কাম নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে নিজৰ কৃতিত্ব দেখুৱাব নালাগে বেছি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আজি বেছিভাগ সময় মাৰ্কেটিং বাহিৰৰ কাম-কাজবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সময় কটাব বুলি কৈছে অংশীদাৰীত্বৰ সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্তই সদৃশ্য হ'ব চৰকাৰী সেৱা বা চৰকাৰী চাকৰিত সেৱা আগবঢ়োৱা লোকসকলে কিবা এটা বিপদত পৰিব পাৰে বিশেষকৈ কামবোৰ কৰোঁতে সাৱধান হওক পাৰিবাৰিক বিষয়বোৰ পাৰস্পৰিক বিশেষ সম্প্ৰীতিৰে বুজাবুজিৰে সমাধান কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা সম্পৰ্ক উন্নত হ'ব প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব অনিয়মিত ৰুটিনৰ বাবে গেছৰ সমস্যাবোৰ বাঢ়িব পাৰে বৰ্তমান সময়ত লঘু আৰু সহজে হজম হোৱা খাদ্য খোৱাৰ দৰকাৰ আছে বা খাওক বুলি কৈছে যোগাসন কৰক ভাল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি মীন ৰাশি লোকসকলৰ বাবে কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকিব লাগে এই সময়ত গহৰ যি অৱস্থানে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে পুৰণি বন্ধুক লগ পালে আপোনালোকক বহুত বেছি সতেজ কৰি তুলিব সাহস প্ৰদান কৰিব নিসংগতাত বা কোনো আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততাই আপোনাক চিন্তিত কৰি তুলিব পাৰে মনত ৰাখিব যে আপোনালোকৰ যিকোনো হঠকাৰিতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সময় অনুযায়ী নিজৰ আচৰণত নমনীয় হওক ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ হাঁহি ধেমালি বা আনন্দত সময় নষ্ট কৰিব নালাগে আজি ব্যৱসায়িক কাৰ্যকলাপ উন্নত কৰিবলৈ পৰিচালনাৰ লগতে আত্মনিৰীক্ষণ আৰু আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপত সৰ্বাধিক সময় উৎসৰ্গ কৰক বুলি কৈছে কৰ্ম ব্যৱস্থা পৰিৱৰ্তনৰ বাবে কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখক
ব্যক্তিগত আৰু পাৰিবাৰিক কাম-কাজৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিলে ঘৰৰ পৰিৱেশ সুদায়ক হ'ব। দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণি সময়ছোৱাৰ পৰা যোগাসন আৰু ধ্যান কৰক। প্ৰকৃতিৰ লগত কিছু সময় কটালেও সুখ কঢ়িয়াই আনিব। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হৈ থাকিব বুলি কৈছে। বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধৰ পৰা বিশেষকৈ কিছুদিনৰ পৰা চলি থকা অশান্ত ৰুটিনৰ পৰা আপুনি কিছু সকাহ পাব। সম্পত্তি বা বিত্তীয়ৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত ইতিবাচক ফলাফল দিব পাৰে। সাক্ষাৎকাৰ আদিত যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰাই ভাল হ'ব। হঠাতে এনে কিছু খৰচ বাঢ়িব পাৰে যিবোৰ কমাব নোৱাৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু চাকৰিত আপোনালোকৰ সন্মান অক্ষত থাকিব। সংগীৰ নেতিবাচক মনোভাৱে আপোনালোকক বিচলিত কৰিব পাৰে। গতিকে আপোনালোকৰ তত্ত্বাৱধানত সকলো কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব। অচিনাকি মানুহক বিশ্বাস কৰিলে আপোনালোকৰ লোকচান হ'ব পাৰে বুলি কৈছে। কিছুমান সমস্যা হ'ব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব। ঘৰৰ সকলো সদস্য ইজনে সিজনৰ লগত সহযোগিতা আৰু সুষম আচৰণ কৰিলে ঘৰৰ যি পৰিৱেশ বা ঘৰৰ যি বাতাবৰণটো বহুত বেছি ভাল হ'ব। স্বাস্থ্য ভাল হ'ব, কিন্তু বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয়। নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন ল'ব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। নিজৰ শৰীৰটো নিজে যত্ন ল'ব লাগিব, কেয়াৰফুল হ'ব লাগিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, একাগ্ৰতা বৃদ্ধি পাব। এই সময়ত নিজৰ যি আত্মবিশ্বাস আপোনালোকে বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 7। অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।